জুবিন গাৰ্গক যেতিয়া আনিলে অনাৰ পাছত আপোনালোকে এটাকে চাওক প্ৰথম দিনা যেতিয়া সৰুসজাই ষ্টেডিয়ামত ৰাখিছে কেনেকুৱা বিশৃংখল অৱস্থাত ৰাখিছিলে প্ৰতিবাদ কৰিবলগীয়া হৈছিলে মানুহে তাৰপিছত অসমৰ মানুহে ক'লে যে তেওঁ ব্ৰহ্মপুত্ৰৰ কিনাৰত থাকিম বুলি কৈছিলে ব্ৰহ্মপুত্ৰ নদীত তেওঁক উটুৱাই দিবলৈ কৈছিলে গতিকে লুইতৰ পাৰত জুবিন গাৰ্গক ঠাই দিব লাগে দিলেনে তাৰপিছত তেওঁলোকে যেতিয়া সোণাপুৰত দিম বুলি ক'লে 10 বিঘা মাটি দিম বুলি ক'লে এতিয়া 10 বিঘা মাটি দিলেনে আপোনালোকে নিজে গৈ এবাৰ সোণাপুৰত চাই আহক বিজেপি চৰকাৰে 10 বিঘা মাটি দিলেনে সোণাপুৰত যিদিনা দাহ কাৰ্য সাধন কৰা হৈছিল সেইদিনা সামান্যতম কিবা ব্যৱস্থা ধুনীয়াকে ব্যৱস্থা কৰা হ'লনে বাৰু জুবিন গাৰ্গৰ কাৰণে মানুহৰ সেইদিনা কেনেকুৱা আল্লাই আথানি আপোনালোকে নিজে চাওক কোনো ব্যৱস্থা নাই তাৰপিছত নিজে আপোনালোকে চাওক যে এই চৰকাৰে কৈছিলে যে ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিন গাৰ্গক আমি বিদায় দিম ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিন গাৰ্গক বিদায় দিলে নে নাই আপোনালোকে আকৌ এবাৰ ভিডিঅ'টো চাওক যে সেইটো ৰাষ্ট্ৰীয় মৰ্যাদা হয় নে নহয় আপোনালোকে নিজে চাওক যে সেইটো ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিন গাৰ্গক বিদায় দিলে নে নাই এই চৰকাৰে প্ৰতি পলে পলে প্ৰতি মুহূৰ্ততে জুবিন গাৰ্গৰ প্ৰতি মৃত জুবিন গাৰ্গৰ প্ৰতি অপমান কৰি আহিছে তেওঁলোকে চাৰিওফালে হুলস্থুল লগাই দিছে যে বেলেগে ৰাজনীতি কৰিছে জুবিন গাৰ্গক লৈ আমি দেখিছো যে কোনো ৰাজনৈতিক দলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই ৰাজনীতি অকল কেৱল আৰু কেৱল বিজেপি দলে কৰিছে আনকি অসম গণ পৰিষদকো আমি ৰাজনীতি কৰা দেখা নাই বিজেপিৰ লগত থকা অসম গণ পৰিষদকো আমি ৰাজনীতি কৰা দেখা নাছিলো ৰাজনীতি কৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ কেৱল আৰু কেৱল ৰাজনীতি কৰিছে বিজেপি দলে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই চাৰিওফালে যেতিয়া প্ৰতিবাদ উঠিছে জুবিন গাৰ্গৰ পত্নীয়ে যেতিয়া ক'বলগীয়া হৈছে যে এমাহ হৈ গ'ল এতিয়ালৈকে মই মৃত্যুৰ কোনো ৰহস্যই গম নাপালো জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যেতিয়া তেওঁ লিখিবলগীয়া হ'ল কান্দিবলগীয়া হ'ল ৰাতি গৈ যেতিয়া জুবিন ক্ষেত্ৰত গৈ যেতিয়া জুবিন গাৰ্গৰ পত্নী আৰু ভণ্টিয়ে যেতিয়া কান্দিবলগীয়া হ'ল চাৰিওফালে অসমৰ মানুহে যেতিয়া বিজেপি চৰকাৰক ঘৃণাৰে উপচাই পেলালে যে আমাৰ আটাইতকৈ মৰমৰ শিল্পীজনৰ প্ৰতি তোমালোকে দায়িত্ব পালন কৰা নাই তেতিয়া বিষয়টোক বিপথে পৰিচালিত কৰিবৰ কাৰণে বিজেপিয়ে এতিয়া কি কৰিছে এতিয়া তেওঁলোকে বিজেপিয়ে নিজে ন্যায় বিচৰাৰ আন্দোলন কৰি এটা কৌতুক ৰচনা কৰিছে কৌতুক এয়া হ'ল পোনে পোনে এজন যুগৰ শ্ৰেষ্ঠ শিল্পীৰ প্ৰতি অপমান এয়া হ'ল পোনে পোনে আমাৰ যুগৰ আটাইতকৈ শ্ৰেষ্ঠ আটাইতকৈ প্ৰতিনিধিত্বমূলক আটাইতকৈ জনপ্ৰিয় শিল্পীজনৰ প্ৰতি এখন চৰকাৰে কৰা বদলামি আৰু সেইকাৰণে জুবিন গাৰ্গে জীয়াই থাকোঁতে কৈছিলে যে বিজেপিক ভোট নিদিব ই এটা বদলা পাৰ্টি সঁচাকে বিজেপিয়ে মৃত্যুৰ পাছতো জুবিন গাৰ্গৰ সেই কথাটোকে প্ৰমাণ কৰিলে যে বিজেপি এটা বদলা পাৰ্টি এই মৃতদেহক লৈও বদলামি কৰিবলৈ নেৰে ইয়াৰ কাৰণে মৃতদেহো শিল্পী এজনৰ যুগশ্ৰেষ্ঠ শিল্পী এজনৰ মৃত্যুৰ ঘটনাওটো এওঁলোকৰ কাৰণে কেৱল আৰু কেৱল ভোট গোটোৱাৰ আহিলা সেইকাৰণে আমি এই দুৰ্ভাগ্যজনক সত্যক আজি নলবাৰীত হোৱা যিটো দুৰ্ভাগ্যজনক সত্য যে অসমৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ নিকৃষ্ট ঘটনা যি চৰকাৰে আমাৰ জুবিন দাক ন্যায় দিব লাগিছিলে সেই চৰকাৰে 30 দিন পৰ্যন্ত য'ত ঘটনা ঘটিলে তালে তদন্তকাৰী কমিটিকে পঠিয়াব নোৱাৰিলে ন্যায় দিয়াটো বাদেই দিয়ক ৰিজাল্ট এটা ওলোৱাৰ কথাটো বাদেই দিয়ক য'ত ঘটনা ঘটিছে এক মাহ পুৰখোৱাৰ দিনালৈকে যাবই নোৱাৰিলে 32 দিনৰ দিনাহে গৈ পাইছেগে আৰু গৈ পাইতো কোনো কামেই নাই তাত যিমানেই তথ্য নানক লাগিলে সেই তথ্যৰ কোনো ভেলু নাই কাৰণ তাৰ পৰা তথ্য আনিবলৈ হ'লে ভাৰতবৰ্ষৰ যিখন আইন আছে এতিয়া BNSS 2023
তাৰ 112 নম্বৰ ধাৰা অনুসৰি কোৰ্টৰ জৰিয়তে সেই তথ্যখিনি আনিব লাগিব। সেইকাৰণে অসমৰ সব মানুহে দাবী কৰি আছে যে সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত বা হাইকোৰ্টৰ নিৰীক্ষণত CBI তদন্ত হওক, সেইটোৰ পৰা লুকাবৰ কাৰণে তেওঁলোকে বিজেপি এতিয়া প্ৰতিবাদ কৰিছে। সবে কৈ আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক এটা ৰাষ্ট্ৰীয় বিষয়, প্ৰধানমন্ত্ৰীয়ে ইয়াত হস্তক্ষেপ কৰা দৰকাৰ, সবে কৈ আছে। সেইটো লুকুৱাবৰ কাৰণে বিজেপিয়ে আজি নলবাৰীৰ এই আন্দোলন নিজৰ চৰকাৰৰ বিৰুদ্ধে নিজেই আন্দোলন কৰিছে। এতিয়া মানুহে কৈ আছে যে বিজেপিয়ে যদি বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰে, বিজেপিৰ ৰাজ্যিক সভাপতিজনে যদি আন্দোলন কৰে, যিজন মানুহে মিটিংখন পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটা, যিজন মানুহে ছিংগাপুৰত মিটিংখন পাতিছিলে, সেই মানুহজনে, যিজন জগৰীয়া, সেই মানুহজনেই যদি এই আন্দোলনটো কৰে, তেতিয়াহ'লেতো কাইলৈ পৰহিলে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু এটা গোস্বামী আছিলে, শেখৰ গোস্বামী, ইহঁতেও আহি চাগে কাইলৈ পৰহিলে জুবিন গাৰ্গক ন্যায় দিয়ক বুলি আকৌ প্ৰতিবাদ কৰিব। CID আৰু SIT-য়েতো প্ৰতিবাদ কৰিবই যে জুবিন গাৰ্গক ন্যায় দিয়ক। তাৰ পাছত আকৌ আমাৰ কোৰ্টে প্ৰতিবাদ কৰিব লাগিব জুবিন গাৰ্গক ন্যায় দিয়ক বুলি। কি এক ভয়ংকৰ প্ৰশাসনৰ মাজত অসমীয়া জাতি বাস কৰিছে। মুখ্যমন্ত্ৰীয়ে নিজে কৈছে